নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল অন্দিনৰ দৰে আজি লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল আহক তেন্তে আৰম্ভ কৰোঁ আজি দিনটোৰ ৰাশিফল প্ৰথমতে শুনক পঞ্চাংগ আজি আঘোণ মাহৰ 8 তাৰিখ মঙলবাৰ 25 নৱেম্বৰ 2025 আজি দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:53:29 আৰু সূৰ্য অস্ত যাব আবেলি 4:27:52 শুক্লা পঞ্চমী তিথি উত্তৰখাৰা নক্ষত্ৰ গণ্ডযোগ তৈতিলকৰণ আজি জন্মত হ'ব মকৰ ৰাশি ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ মনুষ্যকৰ্ণ হ'ব গৰুৰ অস্থি অগ্নিযোগ পাব অষ্টতৰী বৃহস্পতি অবিংশতৰী ৰবি দশা ৰাতি 9:14:13 যোৱাৰ পিছত দেৱগণ হ'ব কুম্ভীৰ অস্থি বিংশতৰী চন্দ্ৰ দশা আজি ছোৱালী আদ্য ঋতু হ'লে 7 দিনীয়া শুভযোগ হ'ব মৰণত ত্ৰিপদক দক্ষিণত যোগিনী যাত্ৰা শুভ উত্তৰে নাই শুভকৰ্ম বিবাহ আজি নিমপাত খোৱা নিষেধ ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংগখিনি শুনিলে এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল ভাগ্যফল প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ 25 নৱেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল আজিৰ দিনটো আপোনাৰ শক্তি আৰু আপোনাৰ বাবে ধুনীয়া হ'ব দিনটো নতুন উদ্যোগ বা কাম কাজ আৰম্ভ কৰিবলৈ আজিৰ দিনটো ভাল সময় আপুনি যদি নিজৰ কিবা সিদ্ধান্ত লম বুলি ভাবিছে তেতিয়া সেই সিদ্ধান্ত ধৰি থাকিব অটল থাকিব চাকৰি ব্যৱসায়ত কাম কাজ আগৰ কঠিন অকণমান যদি কিবা সমস্যা আছিলে সেইটো আজি নাইকিয়া হ'ব প্ৰমোশন বা নতুন দায়িত্ব আলোচনা হ'ব পাৰে ব্যৱসায়ত নতুন লাভৰ পথ মুকলি হ'ব এতিয়া হৈছে আপোনাৰ ধন সম্পদত মধ্যমীয়া থাকিব আপোনাৰ মনত ৰাখিব কিবা আদান প্ৰদান থাকিলে টকা পইচা লেনদেনৰ ক্ষেত্ৰত মনত ৰাখিব নহলে অযথা খৰচ নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব এতিয়া হৈছে প্ৰেম সম্পৰ্ক দাম্পত্যৰ বাবে শান্তিৰ দিন প্ৰেমিক প্ৰেমিকাৰ বাবে দেখা সাক্ষাৎ হ'ব পাৰে আগতে হোৱা কিবা ভুল বুজাবুজি থাকিলে আজি সেইটো সমাধান হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা টেনচন থাকিব পাৰে টোপনি কম হোৱাৰ সম্ভাৱনা আছে পানী আৰু যথেষ্ট পৰিমাণে বিশ্ৰাম লোৱাৰ প্ৰয়োজন পানী খাওক পৰিয়ালৰ ক্ষেত্ৰত ঘৰৰ কামত সহায় কৰিব লাগিব বুজাবুজি আৰু মিলা প্ৰীতিৰে বজাই ৰাখিব লাগিব শুভ দিশ হৈছে পূব শুভ সংখ্যা হৈছে 1 আৰু 9 শুভ ৰং হৈছে কমলা আৰু ৰঙা শুভ সময় আবেলি 2 বজাৰ পৰা 4 বজালৈ ইমান পৰে আপোনালোকে আজিৰ দিনৰ ফলাফলখিনি শুনি কেনে পেলাই কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ আজিৰ দিনটোৰ ৰাশিফল 25 নৱেম্বৰ 2025 মঙলবাৰ আজিৰ দিনটো বৃষ ৰাশিৰ বাবে স্থিৰ আৰু লাভদায়ক হ'ব যি কামত বহুদিনৰ পৰা অৱহেলা কৰি আছিলে সেই কামটো সম্পূৰ্ণ কৰিবলৈ আজিৰ দিনটো ভাল সময় পৰিকল্পনাত সফল হোৱাৰ সম্ভাৱনা আছে চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে উচ্চ অধিকাৰী মানে আপোনাৰ বছৰ লগত আলোচনাত লাভজনক হ'ব ব্যৱসায়ত নতুন অংশীদাৰিত্ব বা নতুন কাষ্টমাৰ পোৱাৰ সম্ভাৱনা আছে টকা পইচাৰ ক্ষেত্ৰত আজি ধনৰ বিষয়ত স্থিৰতা থাকিব মানে মধ্যম হ'ব নতুন ইনভেষ্ট কৰাৰ কথা ভাবিব পাৰে কিন্তু পৰামৰ্শ লৈ কৰাটো ভাল হ'ব এতিয়া হৈছে প্ৰেম সম্পৰ্ক দাম্পত্য জীৱনত আপোনাৰ শান্তি থাকিব প্ৰেমিক প্ৰেমিকাৰ মাজত নতুন আশা নতুন সম্বন্ধৰ আৰম্ভণিৰ যোগ আছে ভুল বুজাবুজি আজিৰ দিনটোত শেষ হোৱাৰ সম্ভাৱনা আছে আগতে যদি আপোনাৰ কিবা ভুল বুজাবুজি আছিলে মানে মনোমালিন্য আছিলে আজি সেইটো নাইকিয়া হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ঘাৰ নাইবা কান্ধৰ সমস্যা লগতে কোমৰৰ সমস্যা অথবা বিষ অনুভৱ হোৱাৰ সম্ভাৱনা আছে আপুনি এক্সাৰচাইজ কৰক নাইবা হালধীয়া পানী খোৱাটো আপোনাৰ বাবে উপযোগী হ'ব এতিয়া হৈছে পৰিয়ালত আপোনাৰ আনন্দময় পৰিৱেশ থাকিব আনন্দ থাকিব ঘৰত মাংগলিক অনুষ্ঠান হ'ব পাৰে লগতে আত্মীয় কুটুমৰ আলহী অহাৰ সম্ভাৱনা আছে কোনো অনুষ্ঠান কেনেবাকৈ কাজিয়াৰ সমাধান আজিৰ দিনটোত হ'ব আত্মীয়ৰ লগত দেখা সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে শুভ দিশ হৈছে উত্তৰ শুভ সংখ্যা হৈছে 2 আৰু 6 শুভ ৰং হৈছে বগা আৰু গোলাপী শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি আজিৰ দিনটোৰ ৰাশিফল 25 নৱেম্বৰ 2025 মঙলবাৰ আজিৰ দিনটো মিথুন ৰাশিৰ বাবে ব্যস্ত থাকিব কিন্তু সফল হ'ব কোনো নতুন তথ্য বা খবৰ আপোনাৰ সিদ্ধান্তক লৈ ভাল প্ৰভাৱ পেলাব পাৰে চিন্তা ভাৱনা আপোনাৰ স্পষ্ট হ'ব আজি এতিয়া হৈছে চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত মিটিং ডকুমেণ্ট বা অনলাইন কামত সফলতা লাভ কৰিব সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব ব্যৱসায়ত নতুন যোগাযোগ বা নেটৱৰ্কিং কামত লাভজনক হ'ব
এতিয়া আছে ধন সম্পদ অকস্মাতভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে আপুনি হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে অব্যৱস্থাপনা কৰিলে আপোনাৰ খৰচ বাঢ়িব পাৰে গতিকে সাৱধান থাকিব খৰচৰ ক্ষেত্ৰত এতিয়া আছে প্ৰেম সম্পৰ্ক প্ৰেমিক প্ৰেমিকাৰ বাবে আজিৰ দিনটো শুভ ভুল বুজাবুজি যদি আছিলে সেইটো সমাধান হ'ব আজিৰ দিনটোত যিটো আপোনাৰ মনত কিবা যদি আছিলে ক'বলগীয়া কথা বাৰ্তা সেইটো আজি হ'ব পাৰে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব দাম্পত্য জীৱনত মৰম ভাল পোৱা অটুট থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত মূৰ নাইবা চকুত অকণমান ভাগৰুৱা অনুভৱ বা প্ৰেছাৰ আহিব পাৰে ফোন নাইবা মোবাইল কম ব্যৱহাৰ কৰাটো আপোনাৰ বাবে লাভদায়ক হ'ব পৰিয়ালৰ ক্ষেত্ৰত ঘৰত পৰামৰ্শ ল'লে কামত সফলতা বাঢ়িব গতিকে আপুনি ঘৰৰ পৰা পৰামৰ্শ লওক পৰিয়ালৰ কোনো সদস্যৰ পৰা সহায় বা শুভ ভাল খবৰ আহিব পাৰে শুভ দিশ হৈছে দক্ষিণ পূব শুভ সংখ্যা হৈছে 3 আৰু 5 শুভ ৰং হৈছে হালধীয়া আৰু সেউজীয়া লগতে নীলা শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ আজিৰ দিনটোৰ ৰাশিফল 25 নৱেম্বৰ 2025 মঙলবাৰ আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে সংবেদনশীল লাগিব পাৰে কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু ঘৰৰ কাম কাজত উন্নতি হ'ব আজি মনত বহুদিনৰ পৰা যি চিন্তা আছিলে আজি সেইটো সমাধান হোৱাৰ সম্ভাৱনা আছে লগতে আশাবাদী হ'ব পাৰে চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰৰ দায়িত্ব বাঢ়িব পাৰে সহকৰ্মীৰ সমৰ্থন লাভ কৰিব মানে আপোনাৰ লগ বন্ধুৰ পৰা সমৰ্থন পাব নতুন কাম বা নতুন চিন্তা ভাৱনা আৰম্ভ কৰিবলৈ আজিৰ দিনটো ভাল সময় ব্যৱসায়ত ধন লাভ হোৱাৰ সম্ভাৱনা আছে টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যম থাকিব ধন খৰচৰ ক্ষেত্ৰত সাৱধান হওক কেতিয়াবা নভবা নিশ্চিন্তাকৈ খৰচ হ'ব পাৰে প্ৰেম সম্পৰ্ক দাম্পত্য জীৱনত মৰম ভাল পোৱা অটুট থাকিব লগতে আনন্দময় পৰিৱেশ থাকিব বুজাবুজি বাঢ়িব নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে প্ৰেমিক প্ৰেমিকাৰ মাজত মধুৰতা থাকিব ভাল কথা বতৰা হ'ব মিঠা মিঠা মানসিক শান্তি লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত হজমৰ সমস্যা পেট নাইবা বুকুত অকণমান আপোনাৰ সমস্যা দেখা দিব পাৰে গতিকে যথেষ্ট পৰিমাণে আপুনি পানী খাওক আৰু সৰু সুৰা ব্যায়াম কৰিবলৈ আপোনাৰ বাবে উপকাৰী হ'ব লগতে পাতল আহাৰ গ্ৰহণ কৰিব পৰিয়ালৰ ক্ষেত্ৰত ঘৰত শান্তি আৰু মিলাপ্ৰীতি বজাই থাকিব কোনো পৰিয়ালৰ সদস্যৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে শুভ দিশ হৈছে পশ্চিম শুভ সংখ্যা হৈছে 2 আৰু 7 শুভ ৰং হৈছে বগা আৰু ছাইবৰণীয়া শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ আজিৰ দিনটোৰ ৰাশিফল 25 নৱেম্বৰ 2025 মঙলবাৰ আজিৰ দিনটো সিংহ ৰাশিৰ বাবে শক্তিশালী আৰু শুভ আপোনাৰ ব্যক্তিত্ব আত্মবিশ্বাস আৰু সিদ্ধান্ত শক্তি বৃদ্ধি পাব আপুনি যি সিদ্ধান্ত ল'ব তাত সফলতা লাভ কৰিব যিকোনো ক্ষেত্ৰতে আপুনি আগবাঢ়ি যাব পাৰিব আজি এতিয়া হৈছে ব্যৱসায় আৰু চাকৰি বা কৰ্মক্ষেত্ৰ চাকৰিত নতুন সুযোগ দায়িত্ব আৰু পৰামৰ্শ পোৱাৰ সম্ভাৱনা আছে উচ্চ অধিকাৰীৰ পৰা প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে মানে আপোনাৰ বছৰৰ পৰা ভাল খবৰ আহিব পাৰে ব্যৱসায়ত নতুন চুক্তিপত্ৰ বা লাভজনক কথা বতৰা হ'ব পাৰে টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ধন লাভৰ যোগ আছে আপোনাৰ আজি যথেষ্ট পৰিমাণে ধন লাভ হ'ব আগতে কৰা পৰিশ্ৰমৰ ফল আজি পোৱাৰ সম্ভাৱনা আছে আগতে যি পৰিশ্ৰম কৰিছিলে তাৰ ফলাফলটো আজি পাব নতুন ইনভেষ্টৰৰ বাবে আজিৰ দিনটো মধ্যমীয়া থাকিব প্ৰেম সম্পৰ্ক প্ৰেমিক প্ৰেমিকাৰ মাজত গভীৰতা আৰু বুজাবুজি বৃদ্ধি পাব দাম্পত্য জীৱনত সন্তুষ্টিৰ আৰু আনন্দময় পৰিৱেশ থাকিব কাৰোবাৰ মন জয় কৰিব পৰা যাব আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উত্তেজনা শক্তি বাঢ়িব কিন্তু বেছি টেনশ্যন নল'ব আপোনাৰ ব্লাড প্ৰেছাৰ বা মূৰৰ বিষ হ'ব পাৰে গতিকে এই ক্ষেত্ৰত সাৱধান থাকিব পৰিয়ালৰ ক্ষেত্ৰত কাম কাজত আপুনি নেতৃত্ব ল'ব আপোনাৰ দায়িত্ব বাঢ়িব কাম কাজত ঘৰত আনন্দ আৰু শুভ ঘটনা ঘটিব পাৰে ভাল খবৰ অহাৰ সম্ভাৱনা আছে শুভ দিশ হৈছে উত্তৰ পূব শুভ সংখ্যা হৈছে 1 আৰু 9 শুভ ৰং হৈছে সোণালী আৰু খয়েৰী শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ আজিৰ দিনটোৰ ৰাশিফল 25 নৱেম্বৰ 2025 মঙলবাৰ আজিৰ দিনটো কন্যা ৰাশিৰ বাবে পৰিকল্পনা আৰু কাম কাজৰ দিন
আপুনি যি কামত মনোযোগ দিব সেই কামতে সফলতা লাভ কৰিব। আপোনাৰ যি নিখুঁতভাৱে সিদ্ধান্ত ল'ব পাৰিব, কোনো ভুল নোহোৱাকৈ সিদ্ধান্ত গ্ৰহণ কৰিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন দায়িত্ব বা কাম পাব পাৰে, সহকৰ্মীৰ সহায় পাব, লগতে আপোনাৰ পৰিশ্ৰমৰ মূল্যৰ মানদণ্ড চিনাক্তকৰণ কৰিব পাৰিব। ব্যৱসায়ত নতুন সূচক বা নতুন কাষ্টমাৰ লাভদায়ক হ'ব আপোনাৰ বাবে। এতিয়া আহিছোঁ ধন সম্পদ। ধন ব্যৱস্থাপনা আজিৰ দিনটোত ভালেই থাকিব। নতুন ইনভেষ্ট বা সঞ্চয়ৰ কথা চিন্তা কৰিব পৰা যে আপুনি আজি সঞ্চয় কৰিবলৈ সক্ষম হ'ব, কিন্তু লোন বা ধন ধাৰ পাব পৰাৰ ক্ষেত্ৰত আজি সাৱধান থাকক, গতিকে আজি ধাৰলৈ টকা নিদিব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি, কিন্তু কেতিয়াবা অকণমান মন আপোনাৰ দূষিত হ'ব পাৰে। দাম্পত্য জীৱনত ব্যৱহাৰ আৰু ভাল কথা বতৰাৰে সমস্যা সমাধান কৰিব পাৰিব। আপোনাৰ যদি স্বামী স্ত্ৰীৰ মাজত কিবা যদি ভুল বুজাবুজি আছিলে, সেইটো আজি আলোচনাৰ দ্বাৰা সমাধান কৰিবলৈ সক্ষম হ'ব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত হজমৰ সমস্যা নাইবা ঠাণ্ডা চৰ্দি বা মূৰৰ বিষ সমস্যা হ'ব পাৰে। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু বিশ্ৰাম লোৱাটো বাঞ্ছনীয়। পৰিয়ালৰ ক্ষেত্ৰত কোনো সন্মানীয় ব্যক্তিৰ পৰামৰ্শ বা সহায় লাভজনক হ'ব। ঘৰত শান্ত পৰিৱেশ থাকিব। শুভ দিশ হৈছে দক্ষিণ। শুভ সংখ্যা হৈছে 5 আৰু 8। শুভ ৰং হৈছে নীলা আৰু ক'লা। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 25 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো তুলা ৰাশিৰ বাবে সমতা আৰু শান্তিৰ দিন। যিকোনো সমস্যা আপুনি বুদ্ধি আৰু ধৈৰ্যৰে সমাধান কৰিব পাৰিব। আপোনাৰ যদি কিবা সমস্যা হয়, সেইটো আপোনাৰ যি বুদ্ধি আছে, প্ৰখৰ বুদ্ধি আৰু ধৈৰ্য আছে, সেই তাৰে সমাধান কৰিব পাৰিব। লোকৰ পৰামৰ্শলৈ মন দিলে লাভৱান হ'ব। আনে আপোনাক যদি কিবা পৰামৰ্শ দিয়ে, সেইটো গ্ৰহণ কৰিলে লাভৱান হ'ব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন দায়িত্ব বা কোনো মহত্বপূৰ্ণ কথা বতৰা হ'ব পাৰে। সহকৰ্মীৰ লগত মিলা প্ৰীতিৰে থকা ভাল। ব্যৱসায়ত আগতে লোৱা সিদ্ধান্তৰ ফলাফল আজিৰ দিনত সহায়ক হ'ব। আপুনি আগতে যি সিদ্ধান্ত লৈছিলে ব্যৱসায়ৰ ক্ষেত্ৰত, সেইটো আজি আপোনাৰ বাবে লাভান্বিত হ'ব। টকা পইচাৰ ক্ষেত্ৰত লাহে লাহে আপোনাৰ হাতলৈ ধন আহিব। নতুন কাম বা ইনভেষ্টৰৰ পৰা ভৱিষ্যতে লাভ হ'ব। আজি যদি আপুনি ইনভেষ্ট কৰে, তাৰ পৰা আপুনি ভৱিষ্যতে লাভৱান থাকিব। অপ্ৰয়োজনীয় খৰচৰ পৰা সাৱধান হওক। এতিয়া চব প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ মাজত ভাল কথা বতৰা আৰু বুজাবুজি থাকিব। নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত মানসিক শান্তি বাঢ়িব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য। চৰ্দি, কাহ বা মূৰৰ বিষ হ'ব পাৰে। যথেষ্ট পৰিমাণে পানী খাওক আৰু আপুনি ৰেষ্টৰ ওপৰত গুৰুত্ব দিয়ক, ৰেষ্ট লওক। এতিয়া চব পৰিয়ালৰ ক্ষেত্ৰত কোনো সদস্যৰ পৰা ভাল খবৰ আহিব পাৰে। ঘৰত সৰু সুৰা উৎসৱ বা আনন্দৰ পৰিৱেশ হ'ব পাৰে। শুভ দিশ হৈছে পশ্চিম। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ ৰং হৈছে গোলাপী আৰু ৰঙা। শুভ সময় আবেলি 2 বজাৰ পৰা 4 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 25 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে ধৈৰ্য আৰু বুদ্ধিৰ পৰীক্ষাৰ দিন। আপোনাৰ ধৈৰ্যৰ পৰীক্ষা হ'ব, লগতে বুদ্ধিৰ পৰীক্ষা হ'ব। কোনো গুৰুত্বপূৰ্ণ কামত সফলতা পাব, কিন্তু টেনশ্যনো থাকিব পাৰে। সিদ্ধান্তবোৰ আপোনাৰ চিন্তা ভাৱনাবোৰ সঠিক দিশত নিলে লাভৱান হ'ব। আপুনি যি চিন্তা কৰিব, সেইটো ভাল কামত চিন্তা কৰক। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত সৰু সুৰা টেনশ্যন থাকিব পাৰে, কিন্তু পৰিশ্ৰমৰ ফল লাভ কৰিব। কোনো নতুন দায়িত্ব বা সিদ্ধান্ত লৈ সতৰ্ক হওক। আপুনি যদি কিবা দায়িত্ব ল'ব খুজিছে বা সিদ্ধান্ত ল'ব খুজিছে, সেই সিদ্ধান্ত সম্পৰ্কত আপুনি সাৱধানতাৰে আগবাঢ়ক। ব্যৱসায়ত ধন লাভ হ'ব পাৰে, লাগিলে আপোনাৰ ধৈৰ্যৰ প্ৰয়োজন। এতিয়া হৈছে ধন সম্পদ। আপোনাৰ অকস্মাতে হঠাৎ খৰচ হ'ব পাৰে। আকস্মিকভাৱে খৰচৰ সম্ভাৱনা আছে। ধন ব্যৱস্থাপনাত সাৱধানতা পালন কৰক। টকা পইচাৰ ক্ষেত্ৰত সাৱধান থকা উচিত। নতুন ইনভেষ্ট আজিৰ দিনটোত উপযুক্ত নহয়, গতিকে আজি নতুন ইনভেষ্ট নকৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি হ'ব পাৰে, কিন্তু মিঠা কথাৰে ভাল কথাৰে আলোচনা কৰিলে সেইটো সমাধান হ'ব। দাম্পত্য জীৱনত ধৈৰ্যই মূল চাবিকাঠি হ'ব। আজি বেছি কথা নকোৱাই ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক টেনশ্যন থাকিব পাৰে, লগতে মূৰৰ বিষ বা দেহত ভাগৰুৱা অনুভৱ হ'ব পাৰে।
যথেষ্ট পৰিমাণে বিশ্ৰাম লওক আৰু হাঁহি ধেমালি লগতে ধ্যানত মনোযোগ দিয়া উচিত। এতিয়া হৈছে পৰিয়াল। ঘৰত আজিৰ দিনটোত অকণমান উত্তেজনা বা অকস্মাতে আপোনাৰ ঘৰত কথা বতৰাত কটাকটি হ'ব পাৰে, গতিকে কথা বতৰা কওঁতে সাৱধান থাকিব। শান্ত থাকিলে সকলো ক্ষেত্ৰতে সমাধান কৰিবলৈ সক্ষম হ'ব। আজি আপুনি চুপচাপ থকা উচিত হ'ব। শুভ দিশ হৈছে দক্ষিণ পশ্চিম, শুভ সংখ্যা হৈছে 4 আৰু 7, শুভ ৰং হৈছে বাদামী আৰু নীলা। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। লগতে আপোনাৰ মতামত জনাব পাৰে। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি চেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 25 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো ধনু ৰাশিৰ বাবে উৎসাহ আৰু আগবঢ়াৰ দিন। নতুন কাম, নতুন ভাৱনা বা সাহসিকতাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে আজিৰ দিনটোত শুভ ফল লাভ কৰিব। যি চিন্তা কৰি আছে সেই দিশত আগবাঢ়িব পাৰিব। এতিয়া হৈছে চাকৰি আৰু ব্যৱসায় ক্ষেত্ৰত সন্মান লাভ কৰিব, লগতে নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। পৰিশ্ৰমৰ মূল্য আজি উচ্চ অধিকাৰীৰ নজৰত পৰিব। আপোনাৰ যি বছ আছে, বছৰ চকুত পৰিব আপুনি যি পৰিশ্ৰম কৰি আছে। ব্যৱসায়ত নতুন লাভ বা চুক্তিৰ সুযোগ লাভ কৰিব। এতিয়া হৈছে ধন সম্পদৰ ক্ষেত্ৰত আজি আপোনাৰ হাতলৈ টকা আহিব। আগতে যি ইনভেষ্ট কৰিছিলে সেই ইনভেষ্ট কৰাৰ পৰা আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু খৰচৰ ওপৰতো আপুনি নিয়ন্ত্ৰণ ৰখাটো বাঞ্ছনীয়। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ মাজত আনন্দ থাকিব। দেখা সাক্ষাৎ বা বিশেষ মুহূৰ্ত লাভ কৰিব পাৰে। দাম্পত্য জীৱনত শান্তি আৰু পৰস্পৰে সমৰ্থন থাকিব। ইজনে সিজনক আদৰ যত্ন কৰিব। নতুন সম্পৰ্কত যোগাযোগ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শক্তিশালী হৈ থাকিব, কিন্তু বেছি কাম কাজৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। যথেষ্ট পৰিমাণে পানী খাওক আৰু বিশ্ৰাম লওক। এতিয়া হৈছে পৰিয়ালত আপোনাৰ আনন্দময় পৰিৱেশ থাকিব, লগতে উপহাৰ পোৱাৰ সম্ভাৱনা আছে। ভাল খবৰ পোৱাৰো সম্ভাৱনা আছে আজিৰ দিনটোত। ঘৰত আপোনাৰ কথা ভালভাৱে গ্ৰহণ কৰিব। আপুনি যি কথা ক'ব সেই কথাত সকলোৱে ভয়ভৰ জনাব। শুভ দিশ হৈছে উত্তৰ, শুভ সংখ্যা হৈছে 3 আৰু 8, শুভ ৰং হৈছে হালধীয়া আৰু নীলা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 25 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে দায়িত্ব, পৰিশ্ৰম আৰু স্থিৰতাৰ দিন হ'ব। যি কামত আপুনি মনোযোগ দি কৰিব সেই কামত সফলতা লাভ কৰিব, কিন্তু সময় বেছিকৈ লাগিব পাৰে, আপুনি সফলতা লাভ কৰিব। এতিয়া হৈছে আপোনাৰ চাকৰি, ব্যৱসায়, কৰ্মক্ষেত্ৰ। চাকৰি বা কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে, লগতে আপোনাৰ কামত প্ৰেছাৰ থাকিব পাৰে, কিন্তু আপোনাৰ কামত উচ্চ অধিকাৰী মানি ল'ব। আপোনাৰ যি বছ আছে, বছ সন্তুষ্ট হ'ব আপোনাৰ কামত। ব্যৱসায়ত সাৱধানীভাৱে সিদ্ধান্ত ল'ব লাগিব। টকা পইচা আজিৰ দিনটোত খুব ভাল নহয়। আজিৰ দিনটোত টকা পইচা লগোৱাৰ ক্ষেত্ৰত সাৱধান থাকিব। এটি হৈছে আপোনাৰ ধন সম্পদ। আপোনাৰ হাতলৈ টকা আহিব, কিন্তু খৰচো থাকিব। সঞ্চয়ৰ প্ৰতি মন দিয়া ভাল। আপুনি জমা কৰাৰ পিনে চেষ্টা ৰাখিব। লোন বা দেনা পাওনাৰ ক্ষেত্ৰত আজিৰ দিনটো সতৰ্ক হওক। আজি আপুনি ধন লেনদেন নকৰাটোৱে আপোনাৰ বাবে মংগলজনক। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। দাম্পত্য জীৱনত বুজাবুজি বজাই থাকিব। আপোনাৰ স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি থাকিব, কিন্তু কেতিয়াবা আপোনাৰ মন বেয়া হ'ব পাৰে, মনত দুখ থাকিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত ফোনত কথা বতৰা বা দেখা সাক্ষাৎ হ'ব পাৰে, তাৰ ফলত আপোনাৰ আনন্দিত পৰিৱেশ থাকিব। এতিয়া হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ হাড়, মাংসপেশী, কোমৰ আৰু ঘাড়ৰ সমস্যা ঘাড়ৰ বিষ হ'ব পাৰে। সৰু সুৰা ব্যায়াম কৰা ভাল, লগতে যথেষ্ট পৰিমাণে পানী খাওক আৰু ৰেষ্ট লোৱাটো আপোনাৰ বাবে প্ৰয়োজন। এতিয়া হৈছে পৰিয়ালৰ বিষয়ে কোনো গুৰুত্বপূৰ্ণ কথা বতৰা উঠি পৰিব পাৰে। আপোনাৰ পৰামৰ্শ সমস্যাৰ সমাধান হ'ব। আপুনি যি পৰামৰ্শ দিব সেই পৰামৰ্শৰ দ্বাৰাই কিবা যিটো সমস্যা আছে সেই সমস্যাটো সমাধান কৰিব পাৰিব। শুভ দিশ হৈছে দক্ষিণ পূব, শুভ সংখ্যা হৈছে 4 আৰু 6, শুভ ৰং হৈছে বাদামী আৰু গোলাপী। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজাৰ। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। গতিকে এই সময়খিনিত যদি আপুনি কিবা ভাল কাম কৰিব পাৰে বা যিকোনো কাম আৰম্ভ কৰে, তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।
এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰাছ। আজিৰ দিনটোৰ ৰাশিফল 25 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে নতুন ধাৰণা, নতুন সুযোগ আৰু মানসিক সজাগতাৰ দিন। আপোনাৰ মূৰত থকা কিছুমান পৰিকল্পনা আজিৰ দিনত সফলতালৈ আগবাঢ়িব। আপুনি যি কিবা পৰিকল্পনা ভাবি থাকে সেই পৰিকল্পনাৰ আজি সফলতা লাভ কৰিব, লগতে তাৰ আগবাঢ়ি যাব পাৰিব। এতিয়া হৈছে আপোনাৰ চাকৰি, ব্যৱসায় বা কৰ্মক্ষেত্ৰ, নতুন দায়িত্ব আৰু কোনো বিশেষ কাম আপোনাৰ হাতত কৰিব পাৰে। আপুনি যদি টিমৰ কৰি আছে, মানে টিমৰ লগত কাম কৰি আছে, তেতিয়াহ'লে সেই কামত সফলতা লাভ কৰিব। ব্যৱসায়ত অনলাইন বা যোগাযোগ বা নেটৱৰ্কিং কামত লাভদায়ক হ'ব। এতিয়া হৈছে আপোনাৰ ধন সম্পদ। আজিৰ দিনটোত ধন সম্পদৰ ক্ষেত্ৰত আজি স্থিৰ থাকিব, মানে মধ্যম হ'ব। সৰু সুৰা লাভ হ'ব পাৰে। ইনভেষ্টৰ কথা চিন্তা কৰি থাকিলে এটা পৰামৰ্শ লৈ সিদ্ধান্ত লোৱা ভাল। আপুনি যধে মধে ইনভেষ্ট নকৰিব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ মাজত ভাল কথা বতৰা হ'ব, মিঠা মিঠা আলোচনা হ'ব, নতুন প্লান অথবা বিশেষ কথা বতৰা হ'ব পাৰে প্ৰেমিক প্ৰেমিকাৰ মাজত। দাম্পত্য জীৱনত শান্তি থাকিব, মানে স্বামী স্ত্ৰীৰ মাজত দুয়োৰে মাজত মিলাপ্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। নতুন সম্পৰ্কৰ যোগ আছে আজিৰ দিনটোত। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মানসিক চাপ অকণমান থাকিব পাৰে। আপোনাৰ ফোনত সময় দিয়াটো এইটো আপুনি কমাই লোৱা, লগতে বিশ্ৰাম কৰা বাঞ্ছনীয় হ'ব। আপোনাৰ মূৰ, চকুৰ ক্ষেত্ৰত কিছু সমস্যা দেখা দিব পাৰে। এতিয়া পৰিয়ালৰ ক্ষেত্ৰত ঘৰত পৰামৰ্শ বা আলোচনা হ'ব পাৰে। পৰিয়ালৰ উপকাৰত আপোনাৰ কথা মানি লোৱা হ'ব। শুভ দিশ হৈছে পশ্চিম, শুভ সংখ্যা হৈছে 7 আৰু 8, শুভ ৰং হৈছে ক্ৰীম আৰু নীলা। শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 25 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো মীন ৰাশিৰ বাবে শান্ত, আধ্যাত্মিক আৰু সৃষ্টিশীল শক্তিৰ দিন হ'ব। মনৰ ভিতৰত জকাৰি থকা চিন্তা, ৰাগ খং অকণমান কমি যাব। যিকোনো কাম মনোযোগ দি কৰিলে সেইটোত সফলতা নিশ্চিত। গতিকে মনোযোগেৰে কাম কৰি যাওক, সফলতা নিশ্চয় লাভ কৰিব। এতিয়া হৈছে আপোনাৰ চাকৰি বা ব্যৱসায় কৰ্মক্ষেত্ৰ। উচ্চ অধিকাৰীৰ পৰা সহায়, লগতে প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ যি বছ আছে, মালিক আছে, তেওঁৰ পৰা ভাল প্ৰশংসা লাভ কৰিব। আপোনাৰ সৃষ্টিশীল কাম, নতুন আইডিয়া আৰু লেখালেখিৰ কামত বিশেষ সফলতা লাভ কৰিব। আপুনি যি নতুন আইডিয়া আপুনি চিন্তা কৰিছে তাত সফলতা লাভ কৰিব। ব্যৱসায়ত লাহে লাহে লাভৱান হ'ব। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যম থাকিব। কোনো পুৰণি পাবলগীয়া টকা আজি উভতাই পোৱাৰ সম্ভাৱনা আছে। যদি ক'ৰবাত টকা পাবলগীয়া আছে পুৰণি, সেইটো পাব আজি। নতুন ইনভেষ্টৰ ক্ষেত্ৰত পৰামৰ্শ লোৱা উত্তম। যদি আপুনি ক'ৰবাত টকা পইচা ইনভেষ্ট কৰিম বুলি ভাবিছে, গতিকে আজি দিনটো ভাবি চিন্তি আনৰ পৰামৰ্শ লৈহে সিদ্ধান্ত লোৱা উচিত। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ মাজত গভীৰতা, মানসিক শান্তি আৰু মধুৰতা থাকিব। দাম্পত্য জীৱনত যদি আপোনালোকৰ কিবা ভুল বুজাবুজি আছিল সেইটো দূৰ হ'ব। স্বামী স্ত্ৰীৰ মাজত যদি কিবা ভুল বুজাবুজি আছিলে সেইটো আজি নাইকিয়া হ'ব। নতুন সম্পৰ্কৰ সম্ভাৱনা বহুত বেছি আছে। আজি শুভ ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰ, চকু, দেহত ভাগৰুৱা অনুভৱ, মানসিক চাপ অনুভৱ হ'ব পাৰে। গতিকে যথেষ্ট পৰিমাণে আপুনি পানী খাওক, বিশ্ৰাম লওক আৰু ধ্যান কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। এতিয়া হৈছে পৰিয়ালৰ মানুহৰ পৰা ভাল খবৰ আহিব পাৰে। ঘৰত কোনো সৰু সুৰা অনুষ্ঠান বা আনন্দৰ পৰিৱেশ দেখা যায়। শুভ দিশ হৈছে উত্তৰ পূব, শুভ সংখ্যা হৈছে 2 আৰু 7, শুভ ৰং হৈছে ৰূপালী আৰু বগা। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। গতিকে এই সময়খিনিত যদি আপোনালোকে শুভ কাম নাইবা নতুন কাম যিকোনো কাম কৰিব পাৰে, তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।